মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজমল সুপাৰ পট্টিৰ 2021 কোশ্চেন পেপাৰৰ পৰা সায়েন্সৰ 47 লৈকে মই তোমালোকক কৈ দিছো আজি 48 কৈ দিবলৈ লৈছো তোমালোকে লক্ষ্য কৰা সূৰ্যৰ কিৰণক সাত ৰং লৈ বিস্মৃত কৰাৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰা হয় এটা তোমালোকে নিশ্চয় জানিবা এটা কিন্তু প্ৰিজম তোমালোকে মুখস্থ ৰাখিবা এইটো নেক্সট তোমালোকৰ কি আছে এটা পোহৰৰ ৰশ্মিয়ে 30 ডিগ্ৰী আপতন কোণত সমতল দাপনত আপতিত হৈছে প্ৰতিফলিত ৰশ্মি আৰু দাপনখনৰ মাজৰ কোণ কিমান কেনেকৈ হ'ব এইটো মই তোমালোকক বুজাই দিছো আচ্ছা ফাৰ্স্ট অফ অল তোমালোকে এটা দাপন আঁকি লোৱা এখন ধৰি লোৱা তোমালোকৰ দাপন হ'ল ফাইন তোমালোকৰ আপতিত ৰশ্মি কি কৈছে 30 ডিগ্ৰী আপতন কোণ 30 ডিগ্ৰী বুলি কৈছে ফাইন এই কাৰণে তোমালোকৰ এইটো কোণ তোমালোকৰ 30 ডিগ্ৰী হ'ব মানে তেনেহলে দাপনৰ নিয়ম মতে এই প্ৰতিফলিত কোণ কিমান হ'ব ইয়াও হ'ব তোমালোকৰ 30 ডিগ্ৰী আৰু এই দুটা কোণ কিমান হয় 90 ডিগ্ৰী তেনেহলে 30 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী যদি তোমালোকে বাদ দিয়া কিমান থাকিব 60 ডিগ্ৰী তেনেহলে এইটো হ'ব তোমালোকৰ প্ৰতিফলিত ৰশ্মি আৰু ইয়া হ'ল দাপন আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত কিমান ডিগ্ৰী কোণ হ'ল 60 ডিগ্ৰী আছে নে অপচন ইয়া বি অপচন তোমালোকে চাইছা বি অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কৈছে কি যদি আপতন কোণ 50 ডিগ্ৰী হয় তেন্তে আপতিত আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণ কিমান আপতন কোণ 50 ডিগ্ৰী আপতিত আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত কোণ এই কেইটা কথা বুজাই দিছো ৰবা ইয়া দাপন ইয়া আপতিত ৰশ্মি ইয়া প্ৰতিফলিত ৰশ্মি ইয়া হল আমাৰ লম্ব আপতন কোণৰ মান 50 ডিগ্ৰী এইটো তোমালোকৰ 50 ডিগ্ৰী হল তেনেহলে এইটো কিমান হ'ব 50 ডিগ্ৰী তেনেহলে ইয়া আপতিত ৰশ্মি ইয়া প্ৰতিফলিত ৰশ্মি এই দুটা ৰশ্মিৰ মাজত কোণ কিমান হল তেন্তে 50 + 50 100 ডিগ্ৰী হল সোৱাচোন আছে নাই অপচন ইয়া সি অপচনটো তোমালোকৰ কাৰেক্ট নেক্সট কোশ্চেন আছে তোমালোকৰ 51 কি কৈছে কোশ্চেনত তলৰ কোনবিধ দাপনৰ প্ৰতিফলিত পৃষ্ঠটো বাহিৰৰ ফালে বেকা হৈ থাকে বাহিৰ ফালে বেকা হৈ থাকে মানে ভিতৰ ফালে নহয় তোমালোকৰ বাহিৰ ফালে বেকা হলে তোমালোকৰ সকলো সময়ত মনত ৰাখিবা ইয়া হ'ব তোমালোকৰ উত্তল দাপন হ'ব বাহিৰ ফালে বেকা হৈ থাকে না বাহিৰ ফালে বেকা হলে তোমালোকৰ অবতল দাপন হ'ব এটা এটা কনফিউজিং একচুয়ালি কোশ্চেনটোত সোয়া এইটো হল তোমালোকৰ বাহিৰ ফালে বেকা হনাই এইটো হল তোমালোকৰ অবতল এইটো হল তোমালোকৰ ভিতৰ ফালে বেকা গতিকে এইটো হ'ব উত্তল ফাইন তেনেহলে তোমালোকৰ আনসাৰ হ'ব অপচন এ অবতল নেক্সট কোশ্চেনটো কি আছিল 52 এটা বস্তু এখন সমতল দাপনত 30 মিটাৰ দূৰত ৰাখি আকৌ 0.4 মিটাৰ লৈ আঁতৰাই নিলে বস্তুটো আৰু প্ৰতিবিম্বৰ মাজত দূৰত্ব কিমান হ'ব কি কৈছে সমতল দাপনৰ সন্মুখত 30 ডিগ্ৰী 30 মিটাৰ দূৰত ৰাখি থোৱা হৈছে মই বুজাই দিছো ৰবা এইটো ধৰি লও তোমালোকৰ দাপন ফাইন সমতল দাপন ইয়া 30 মিটাৰ আঁতৰত এটা বস্তু তোমালোকে ৰাখিছা 0.4 ডিগ্ৰী তোমালোকে আকৌ 0.4 মিটাৰ তোমালোকে ইফালে আনিলা আকৌ 0.4 মিটাৰ লৈ আঁতৰাই আনাৰ কথা হৈছে সেইকাৰণে 0.4 তেনেহলে ইয়াত তোমালোকে লিখিবা 0.4 তোমালোকে 3 মিটাৰ লগত এড হ'ব তেনেহলে হৈ যাব তোমালোকৰ ইয়াত এতিয়া তোমাৰ লক্ষ্য বস্তু ইয়াত তেনেহলে ইয়াৰ প্ৰতিবিম্ব এই একে দূৰত অৱস্থিত হ'ব নহয় তাৰনে ৰবা ক'ত হ'ব তোমালোকৰ ইয়াত তেনে এইখিনি ডিসটেন্স হৈ গল তোমালোকৰ 3.4 মিটাৰ এইখিনি ডিসটেন্স হল তোমালোকৰ 3.4 মিটাৰ তেনেহলে কৈছে কি তোমালোকৰ কোশ্চেনত বস্তুটো আৰু প্ৰতিবিম্বৰ মাজত দূৰত্ব তেন্তে এই দুটা তোমালোকে প্লাস কৰি দিয়া এইবাৰ এই দুটা যদি প্লাস কৰি দিয়া
তেনেহ'লে 6.8 মিটাৰ দূৰত ইহঁতৰ মাজত দূৰত্ব হ'ব তেনেহ'লে অপশ্যন নম্বৰ বিটো তোমালোকৰ কাৰেক্ট নেক্সট 50 ডিগ্ৰী 53 কি কৈছে তলত এখন দাপন সমতল দাপনৰ সন্মুখত এটা বস্তু ৰখা এটা প্ৰতিবিম্ব দেখুওৱা হৈছে তেন্তে বস্তুটো চিনাক্ত কৰা বস্তুটো তোমালোকক চিনাক্তকৰণ কৰিব দিছে ফাইন এটা একেবাৰে সহজ দিছে তোমালোকৰ নিশ্চয় প্ৰতিবিম্বটো এনেকা হ'ব লক্ষ্য বস্তু দিছে না প্ৰতিবিম্ব বস্তুটো তোমালোকক চিনাক্তকৰণ কৰিব দিছে ন একে কথা তোমালোকে এনেকে ললা লোৱাৰ পিছত তোমালোকে এনেকে দিলা নহয় এনেকে দিলা তাৰপিছত আৰু এটা তোমালোকৰ আছে এনেকুৱা গতিকে এনেকুৱা আনসাৰ কোড আছে অপশ্যন কোড আছে তোমালোকে চাব পাৰা ইয়া বি অপশ্যন হয় বি অপশ্যনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ 54 চাইছা কোৱেশ্চন নম্বৰ কি আছে তলত দেখুওৱা বৰ্তনীটোৰ বাবে কোনটো মতামত শুদ্ধ যদিহে চাবি সক্ৰিয় হৈ থাকে মতামত এতিয়া বিচাৰিছে তোমালোকৰ এইটো আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম বাৰু তেনেহ'লে আজি তোমালোকৰ ডিসকাস কৰা হ'ল কিমান লৈকে কোৱেশ্চন নম্বৰ 53 লৈকে আৰু এইটো আমি ডিসকাস কৰিম 54 টো ডিসকাস কৰিম নেক্সট ভিডিঅ'ত আশা কৰিছো তোমালোকে ভিডিঅ'টো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ